ইতিমধ্যে বৰক্ষেত্ৰীত গৈ উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে আমি পোনপটীয়াকৈ আপোনালোকক লৈ গৈছো ক'ব চেষ্টা কৰিছো যদি 100খনো আসন পাওঁ আচৰিত হ'বলগীয়া একো নাই 100খন আসনো আমি এইবাৰ পাব বৰভাগত আহি অকণমান ডাঙৰ কৰি ক'ব চেষ্টা কৰিছো যদি 100খনো আসন পাওঁ আচৰিত হ'বলগীয়া একো নাই 100খন আসনো আমি এইবাৰ পাব পাৰোঁ যোৱা 5 বছৰ অসমৰ ৰাইজে এটা পৰিৱৰ্তন দেখিলে এখন অসমৰ সপোন বাস্তৱত ৰূপায়ণ হোৱাৰ এটা দিশ আমি আগুৱাই যাবলৈ সক্ষম হলো বহুতৰে সপোন যেন লগা বহুবোৰ কথা আজি বাস্তৱত পৰিণত হ'ল যোৱা 5টা বছৰ চৰকাৰ গঠন কৰাৰ পিছত আমি প্ৰতিটো দিন প্ৰতিটো মুহূৰ্ত অসমৰ ৰাইজৰ বাবে কাম কৰিছিলোঁ আৰু চাওঁতে আমাৰ ৰাজ্যত কেতিয়াও আমি ভাবিব নোৱাৰা একোটা নতুন মাইলৰ খুঁটা আমি স্থাপন কৰিবলৈ সক্ষম হলো অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে লাচিত বৰফুকনৰ শৌৰ্য বীৰ্য জগতত বিয়পি গ'ল বিহু ঝুমুৰ বাগৰুম্বা আজি প্ৰতিটো অসমৰ সংস্কৃতি বিশ্ব দৰবাৰলৈ যাবলৈ সক্ষম হ'ল বগীবিলৰ ওপৰত ব্ৰহ্মপুত্ৰৰ দলং ধলা শদিয়াৰ ওপৰত ব্ৰহ্মপুত্ৰৰ দলং কলিয়াবৰ গুৱাহাটীত 3খনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নাৰেংগী কুৰুৱা পলাশবাৰী শুৱালকুছি ধুবুৰী ফুলবাৰী আমি চিন্তাও নকৰা কল্পনাও নকৰা আজি ব্ৰহ্মপুত্ৰৰ 2 পাৰ সংযোজিত হ'ল আজি ৰাতিপুৱা আমি যেতিয়া নিৰ্বাচনী ঘোষণা পত্ৰ দিছিলোঁ তাত আমি নতুন এটা কথা সন্নিবিষ্ট কৰিছোঁ যে এতিয়াৰে পৰা প্ৰত্যেকখন জিলাত এখন মেডিকেল কলেজ থাকিব এখন ইঞ্জিনিয়াৰিং কলেজ থাকিব এখন বিশ্ববিদ্যালয় থাকিব যি কল্পনা আমি কেতিয়াও কৰিব পৰা নাছিলোঁ 35খন জিলা আছে 35খন মেডিকেল কলেজ হ'ব 35খন ইঞ্জিনিয়াৰিং কলেজ হ'ব 35খন বিশ্ববিদ্যালয় হ'ব আমি অসমীয়াই আজিৰ পৰা 5 বছৰ আগতে তাক কল্পনাও কৰিব পৰা নাছিলোঁ ব্ৰহ্মপুত্ৰৰ ওপৰত মথাউৰি হ'ব সেই মথাউৰি পকীকৰণ হ'ব পকীকৰণ মথাউৰিৰে গাড়ী চলিব তাক আমি কল্পনা কৰা নাছিলোঁ কাজিৰঙাৰ ওপৰত 34 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ হ'ব গহপুৰ আৰু নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰৰ গহ্বৰেদি ৰেল লাইন আৰু ট্ৰাক গাড়ী চলাচল কৰিব পৰা ব্যৱস্থা হ'ব আমি তাক চিন্তাও কৰিব পৰা নাছিলোঁ গুৱাহাটী বিমানবন্দৰ আজি ভাৰতৰ ভিতৰতে এক ধুনীয়া বিমানবন্দৰলৈ নিৰ্মাণ হ'ল ৰেল লাইন ডাবলিং হ'ল দ্বৈত ৰেল লাইন নিৰ্মাণ হ'ল ৰেলত ইলেক্ট্ৰিফিকেশ্যন হ'ল আৰু চাওঁতে আমাৰ অসমত এখনৰ পিছত এখনকৈ মেডিকেল কলেজ হ'ল
এইমছ আহিলে, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আহিলে, নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি আহিলে, আমাৰ অসমৰ জনজীৱনত এই পৰিৱৰ্তন আমি কল্পনাও কৰিব পৰা নাছিলোঁ। অসমমালা ৰাস্তাবোৰে আমাৰ ৰাজ্যখনৰ প্ৰতিচ্ছবি পৰিৱৰ্তন কৰিলে। অংগনবাদী কেন্দ্ৰৰ পৰা হাইস্কুলৰ পৰা কলেজলৈ আজি অসমৰ নতুন ৰূপ সকলোৱে দেখা পালে। শ্ৰদ্ধা ৰাইজ, যোৱা 5টা বছৰত আন্দোলন নাছিল, ধৰ্ণা নাছিল, গুলীকাণ্ড নাছিল, বোমা বিস্ফোৰণ নাছিল। 5টা বছৰ পিছত প্ৰথমবাৰৰ বাবে আমাৰ জননী জন্মভূমি অসমে বহু বছৰৰ পিছত শান্তিৰে 5টা বছৰ অতিবাহিত কৰিব পাৰিম। এতিয়া অসমত তেজৰ ভাকুৱা নহয়, এতিয়া অসমত হোলীৰ ৰঙে আমাৰ অসমখনক নৱজাগ্ৰত কৰি তুলিছে। মানুহৰ মাজত আনন্দ, বিশ্বাস, সম্প্ৰীতি, জনজাতীয় অজনজাতীয়ৰ মাজত সংঘাত নাই। এখন শান্তিৰ অসম, প্ৰগতিৰ অসম, এখন নতুন অসমৰ বুনিয়াদ আমি ৰচনা কৰিম। কংগ্ৰেছ দলে আমাৰ গতি ৰুদ্ধ কৰিবলৈ, আমাক স্তব্ধ কৰিবলৈ বহুতবিলাক ষড়যন্ত্ৰ কৰিলে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ ৰাইজৰ আশীৰ্বাদত অসমক আমি এক স্বৰ্ণীল কালখণ্ডলৈ লৈ গলো। এতিয়া আমাৰ দায়িত্ব এই অসমখনক আৰু অধিক আগুৱাই লৈ যোৱা আৰু আমাৰ অসমক ভাৰতবৰ্ষৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা। আৰু মই নিশ্চিত এই নিৰ্বাচনত অসমৰ ৰাইজে আমাক যি ধৰণে মৰম চেনেহ আশীৰ্বাদ দিছে, মই নিশ্চিত যে অসমে এক নতুন ইতিহাসলৈ অপেক্ষা কৰিছে। আমি আমাৰ ৰাজ্যখন